তইতো চাগে ভালেই পাইছ মানে নহয় ভাতো খোৱা হ'ল নতুন আলহীক লগো পোৱা হ'ল থ মোৰ আৰু কাম নাই মইতো যাবই খোজা নাছিলো বৰমা জোৰ কৰি ধৰাতহে হ'ব বাৰু দে আমিতো বেয়া পোৱা নাই তাতে মিনা নবৌৰ ভায়েক হলেতো ভালেই হয় ইমান যদি ভাল বুলি ভাবিছ তয়ে গৈ চাচি নেকি হগৈ মোক কিয় কাট মাৰি নাথাকিবি দেই বলক বলক মই আপোনাক লৈ যাবলৈ আহিছো হেৰি মানে মোৰ ভুলেই হ'ল নেকি কি ভুলে হ'ল নেকি চিনা নাই জানা নাই এনেকে সোমাইছে কিয় সেইটোৱেতো ক'ব খুজিছো বাইদেউৱেতো ঠিকেই বুজাই দিছে তাৰ পিছতো যে মই আচলতে তেওঁকহে দিবলৈ আহিছিলো নিবলৈ আহিছিল কাক নাই ঠিক সেইটো নহয় আচলতে মই মানে অঞ্জনাই আজি তাতে ভাত খোৱা কথাটো মানে সকলো ৰৈ আছেতো অঞ্জনাক মাতিবলৈ আহি আপুনি ইয়াত সোমাইছেহি তাই ঘৰটো বহুত দূৰৈত আৰু কি 10টা ঘৰ পাৰ হৈ সোঁফালৰ ঘৰটো 10টা ঘৰ পাৰ হৈ সোঁফালৰ ঘৰটো তাৰ মানে নহয় সোঁফালৰ ঘৰটোৰ কাষেৰে জেওৰাৰ কাষে যিটো ৰাস্তা গৈছে তাৰ একেবাৰে শেষৰ ঘৰটোৱে 10টা ঘৰ পাৰ হৈ সোঁফালৰ ঘৰটোৰ কাষেৰে যোৱা ৰাস্তাটোৰে গৈ শেষৰ ঘৰটো নহব মানে নহয় ইমান ওচৰত নহয় বুলি কৈছো নহয় শেষৰ ঘৰটো পাৰ হৈয়ে আপুনি এডাল হাকু পাব হাকু পালো পাৰো হলো তাৰপিছত নাকৰ পোনে পোনে গৈ থাকক পদুলিৰ মূৰত দুজোপা নাৰিকল গছ থকা ঘৰটো পালেই বুজিব সেইটোৱে অঞ্জনাৰ ঘৰ নহয় তাৰ ওচৰতো হ'ব মই যাওঁ আজি দুপৰীয়া সাজ ৰাতিহে খোৱা হ'ব যেন পাইছো সেইখিনিতে তোমালোকৰ ভুল হ'ল তাইক বিচাৰি নতুন ল'ৰাটোক পঠিয়াবই নালাগিছিল গাঁৱৰ ৰাস্তাৰ অৱস্থাটো তোমালোকে জানাই নাহৰৰ তলৰ ৰাস্তা কুহিয়ানীৰ কাষেদি যোৱা ৰাস্তা বুলি ক'লে চহৰত থকা ল'ৰাটো বাৰু কেনেকে চিনি পাব কিন্তু মইতো তাক ভালকৈ বুজাই দিছিলো আৰু ইহঁতৰ ঘৰটো উলিয়াতনো কি টান কথাটো বাৰু মানি লৈছো তেওঁ ইয়াৰ ৰাস্তা ঘাট চিনি নাপায় বিচাৰি নাপালে গুচি আহিব লাগিছিল দহটা ঘৰ পাৰ হলো সোঁহাতৰ ঘৰটোৰ কাষেৰে যোৱা ৰাস্তাটোৰে আহি আছো কিন্তু হাকু ক'ত ইয়াতো পানীয়ে নাই কেৱল পাহাৰ আৰু গছ তেওঁ আহিব আৰু তহঁতে ভাত পানী খাই হিয়া তোমালোকে খাই বৈ লোৱাচোন আৰু অকণমান দেৰি বাট চাওঁ নহ'লে ময়ে বিচাৰ খোজা কৰিব লাগিব নালাগে দেউতা ইমানটো ল'ৰা তাৰ বাট নেহেৰাই নহয় আৰু ইহঁতৰতো এনেও দেৰিকৈ ভাত খোৱাৰ অভ্যাস আছে বৌ আজি অৱশ্যে অলপ বেছি দেৰি হোৱা নাই নে হাকু কি হাকু চিনি নাপায় দলং ব্ৰিজ তাকে কোৱা নাই কিয় ব্ৰিজ এখন আছে হাকু নহয় ব্ৰিজ আছে ইয়াৰ পৰা 40 কিলোমিটাৰ মান হ'ব কিন্তু ব্ৰিজ কিয় লাগে ব্ৰিজ নালাগে হাকু এখন বাঁহৰ হাকু লাগে পদুলিতে দুজোপা নাৰিকলৰ গছ থকা ঘৰৰ কাষৰ ঘৰটো লাগে কিবা বুজিলে বাঁহৰ হাকু দুজোপা নাৰিকল গছ কিন্তু গ'লগে কি হ'ল এনেকৈ চাই আছা যে চাবলগীয়া হৈছে বাবে এইটো চাইছো ইমানকৈ কাৰ কথা চিন্তা কৰি আছা মই আৰু কাৰ কথা ভাবিম মিছা কথা চবৰ বাবে সহজ নহয় বুজিছা মই জানো তুমি তাৰ কথাই ভাবি আছা নহয় বেচেৰা এতিয়াও ভাত পানী খোৱা নাই বাবেহে হ'ব এদিন এসাঁজ নাখালে তাৰ একো নহয় কিন্তু এনেকৈ চিন্তা কৰি থাকিলে তোমাৰহে গা বেয়া হ'ব নবৌ তোমাক কথা এটা কওঁ তুমি বেয়া নোপোৱাতো
কৰিহে ইয়াত ওলাইছেহি নেকি? তই এতিয়া আনৰ দোষ দূৰ কৰিব নালাগে, দেৰি হৈছে, নহলে শাহুৱেৰে মূৰৰ চুলি ডাল ডাল কৰিব। বল এতিয়া যাওঁ। বল। নহয় 18 নে 99? ই ইয়াত আহিল কেনেকৈ? নিৰেন কংখ তই ৰ সেইবোৰ কথা বাদ দে। ঐ তই ইয়াত কিয়? মই নকবি, বাঁহৰ সাকু এখন বিচাৰি বিচাৰি। বাঁহৰ সাকু বিচাৰি বিচাৰি তই? ঐ কথাটো কি হৈছে? ডিটেইলছত কচোন, ডিটেইলছত ক। মই মানে কথাটো লাহে লাহে চিৰিয়াছে হ'লগে নেকি? মইতো একেবাৰে কেৰকলৰ দোকানৰ ওচৰৰ পৰা আহিলোগৈ। ইমান চিন্তা কৰিবলগীয়া একো হোৱা নাই। হ'ব দে। তেওঁতো আমাৰ গাঁৱত কংসৰ বাহিৰে কাকো চিনি নাপায়। সি আকৌ আজি বেঙেনা খোৱালে গৈছে, তাৰ লগতে গ'ল নেকি? নিকি চাগৈ এইখন কৰি থাকোতে সময়বোৰ কিন্তু গৈ আছে। আৰু এই বাইকজনীও মই বৰ আচৰিত দেখিলো। হেৰ ভাইকটো এতিয়ালৈকে ভাতেই খোৱা নাই আৰু এওঁৰ কোনো কেটকুটেই নাই। মীনা মই গৈ চাই আহিছো। ভাতকেইটানো কি দুখ লগালে? আহা সেইটো কথাকে ইমানকৈ ধুই থাকিব নালাগে। অ বল ভাত খাগৈ, নহলে মাহঁতে বেয়া পাব। পাওক বেয়া, তহঁতৰ ইয়ালৈ আহি মই বৰ ভাল ব্যৱহাৰটো পালো। তাৰমানে আমাৰ ঘৰৰ কোনোবাই তোক বেয়া ব্যৱহাৰ কৰিছে নেকি? কিয়? তহঁতৰ একেবাৰে নিজৰ ইমান মৰমৰ ৰঞ্জনাই মোৰ লগত যি কৰিলে। মই কি কৰিলো? মইতো আপোনাক লগেই পোৱা নাই। লগ পোৱা নাই, কিন্তু মইতো। হ'ব এতিয়া আৰু দিলটোকে তালটো কৰিব নালাগে। যাওক ভাত খাগৈ। নাই, ভাত মই কেতিয়াও নাখাওঁ। নাখাওঁ। ঠিক আছে নব, মই যাওঁ। অথনিৰ পৰা নাখাই নবৈ বাট চাই আছো। আৰু এতিয়া কি তুমিও ভাত খোৱা নাই? তই নহকৈ আমি ভাত খাব পাৰো নেকি? তইতো কৈয়ে দিলি আমাৰ ঘৰৰ কোনে তোক ভাল ব্যৱহাৰ কৰা নাই। নাই এইবিলাক বেয়া কথা। এতিয়ালৈকে কোনোবাই ভাত নাখায় নে? বৰ্মা, ভাত বাঢ়িলে নে?